জুলাইত 16 জানুৱাৰীৰ পৰা পাৰ্টিৰ অপ্ৰিন কেৱাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন জুলাইত তেলাম জামজিংস্থিত হুৰেন পাৰ্টিৰ লতাত চলিছে ব্যাপক প্ৰস্তুতি। জুলাইত তেলাম জামজিংস্থিত হুৰেন পাৰ্টি লতাত অহা 16, 17 আৰু 18 জানুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া পাৰ্টিৰ অপ্ৰিন কেৱাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি। অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আয়োজক সমিতিৰ লগতে বংশটোৰ জ্যেষ্ঠ কনিষ্ঠ আৰু যুৱক যুৱতীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ অন্যতম বংশ হ'ল পাৰ্টিৰ অপ্ৰিন। বংশটোৰ উৎপত্তি, ইতিহাস, পৰম্পৰাৰ সংস্কৃতি সংৰক্ষণ কৰাৰ লগতে বংশটোক একতাৰ বান্ধোনেৰে বান্ধি ৰখাৰ উদ্দেশ্যে 1997 চনৰ 16 এপ্ৰিলত লখিমপুৰ জিলাৰ কলাবৰী গাঁৱত পাৰ্টিৰ অপ্ৰিন কেৱাং গঠন কৰা হৈছিল। জন্মলগ্নৰে পৰা বংশটোৱে সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু অৰ্থনৈতিক দিশত পিছপৰা বংশটোৰ পৰিয়ালসমূহৰ মাজত পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই আহিছে। জুলাইত অনুষ্ঠিত হ'বলগীয়া বংশটোৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনত বংশীয় ইতিহাস সন্দৰ্ভত আলোচনা, যুৱ প্ৰজন্মৰ ভূমিকা আৰু সামাজিক সমস্যাসমূহৰ উপৰিও বংশটোৰ একতা অটুট ৰাখি ঐতিহ্য সংৰক্ষণৰ লগতে আধুনিকতাৰ সৈতে খাপ খুৱাই আগবঢ়াই নতুন দিশ আদিৰ ওপৰত বিশদভাৱে আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ পাৰ্টিৰ অপ্ৰিন কেৱাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনখনি আমাৰ তেলাম জামজিং জুলাইত 16, 17 আৰু 18 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু উক্ত অনুষ্ঠানত আমাৰ বিশেষ কিছুমান কাৰ্যসূচী আমি হাতত লৈছোঁ। বিশেষকৈ আমাৰ 16 তাৰিখে আমি এটা কাৰ্যসূচী লৈছোঁ। আমাৰ পাৰ্টিৰ বংশৰ 15 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ নৃত্য, গান ইত্যাদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় দিনা আমি এটা বিশেষ কাৰ্যসূচী এটা লৈছোঁ। এই কাৰ্যসূচীটো হৈছে যে আমাৰ 25 বছৰ দিন ধৰি পাৰ্টিৰ অপ্ৰিন কেৱাঙক নেতৃত্ব দিয়া লোকসকলক আমি সম্বৰ্ধনা জনাম। আৰু তাৰ পৰৱৰ্তী সময়তে আমি 12:30 মান বজাত 17 তাৰিখে আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। এই কাৰ্যসূচীত আমি গোটেই ভাৰতবৰ্ষত বা পৃথিৱীৰ য'তেই পাৰ্টি নাথাকক, যিসকল প্ৰতিষ্ঠিত হৈ বাহিৰত বাস কৰি আছে আৰু লগতে আমাৰ ইয়াত যিসকল পাৰ্টিৰে সুনাম গঢ়িবলৈ সক্ষম হৈছে, তেওঁলোক সকলোকে আমি মাতি পঠিয়াইছোঁ। আৰু সেই অনুষ্ঠানটো আমি ৰাখিছোঁ যে সম্বৰ্ধনা ও মুকলি বাৰ্তালাপ অনুষ্ঠান বুলি আমি এই অনুষ্ঠানটো ৰাখিছোঁ। তাৰপিছত আমাৰ শেষৰ দিনা আমাৰ এটা বিশেষ কাৰ্যসূচী আছে। তাত এই কাৰ্যসূচীত আমাৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। এই স্মৃতি গ্ৰন্থখনৰ নাম আমি যৌতুৰ বুলি ৰাখিছোঁ। যৌতুৰটো হ'ল আমাৰ গুমুন, আৰু এই যৌতুৰটো আমাৰ প্ৰকাশ কৰি দিছে এডভোকেট নিকুঞ্জ পাত্ৰী ডাঙৰীয়াই। আৰু তাৰপিছতে আমি এইবাৰ অপ্ৰিন আবু উপাধি প্ৰদান কৰিম আমাৰ বিশিষ্ট অধিবক্তা সোনাধৰ পাত্ৰীদেৱক। আৰু লগতে আমাৰ বিশিষ্ট চিকিৎসক আমাৰ ডক্টৰ মতিলাল পাত্ৰীদেৱক আমি মৌলুং আও উপাধি আমি প্ৰদান কৰিম। আৰু লগতে আমাৰ ৰজনীকান্ত পাত্ৰীৰ মেৰিট স্কলাৰশ্বিপটো এই অনুষ্ঠানতে আমাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ৰাতিলৈকে বিশেষ সাংস্কৃতিক সন্ধিয়া আছে। উক্ত সাংস্কৃতিক সন্ধিয়াত আমাৰ বায়, চন্দ্ৰ, ৰূপালী পৰা আৰম্ভ কৰি যিমান মিচিং আৰ্টিষ্ট আছে আমাৰ, তেওঁলোক আহিব। গতিকে সকলোৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ। আয়োজক সমিতিৰ লগত কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে, যোগাযোগ কেনেকৈ কৰিব? আয়োজক সমিতিৰ লগত যোগাযোগ কৰিবলৈ হ'লে আমাৰ আছে মৃণাল পাত্ৰীৰ আছে। আমাৰ তেখেত হৈছে আমাৰ কাৰ্যকৰী সভাপতি ৰিচিপশ্যন কমিটিৰ। আৰু লগতে আমাৰ অচিন পাত্ৰীৰ ককাইদেউ আছে, তেখেতৰ লগতো যোগাযোগ কৰিব পাৰে। অন্যথা আমাৰ আছে নিত্যা পাত্ৰীৰ আছে, তেওঁ হৈছে ৰিচিপশ্যন কমিটিৰ ছেক্ৰেটাৰী। আপোনাৰ ফোন নম্বৰ কওকচোন। মোৰ ফোন নম্বৰটো 9101247436। আৰু আপোনাৰ ফোন নম্বৰ 9678 60 61 400। হৈ যাব।